মই আজি উপস্থিত আছোঁ কলিয়াবৰ তিনিআলিৰ এটা সুগন্ধি উদ্যোগত আৰু এই সুগন্ধি উদ্যোগটো স্থাপন কৰিছে কৃষি স্নাতক ৰঞ্জিত বৰা নামৰ লোকজনে। তেখেতে এই ব্যতিক্ৰমী এক কৃষিৰে আচলতে ৰাজ্য নহয় গোটেই ভাৰততে এক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতে প্ৰতিষ্ঠা লাভ কৰিছে। তেখেতে পাচাউলিৰ পৰা সুগন্ধি তৈয়াৰ কৰি ইয়াৰ এখন স্থায়ী বজাৰ তেখেতে দখল কৰিবলৈ সক্ষম হৈছে। কলিয়াবৰ তিনিআলিৰ এই সুগন্ধি উদ্যোগটোতে তেখেতে সুগন্ধি উৎপাদন কৰি ৰাজ্যৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ তেখেতে ৰপ্তানি কৰিছে। তাৰ পৰা তেখেতে আয় কৰি তেখেতৰ লগতে প্ৰায় 20 গৰাকী লোকৰ আত্মসংস্থাপনৰ পথ মুকলি কৰিছে। আমাৰ লগত সেইগৰাকী আদৰ্শ কৃষক ৰঞ্জিত বৰা আছে, তেখেতৰ পৰা আমি জানিম। ইণ্ডোনেছিয়াৰ এটা খেতি আছিলে পাচাউলি। তেতিয়া অসমত পাচাউলি নামটো বহুতেই নাজানিছিলে, কি বস্তু কি কথা, আৰু সেই সূত্ৰে বেংকবিলাকেও নাজানিছিলে। গতিকে বেংকে মোক ফাইনেন্স দিবলৈ তেখেতসকলক অপাৰগ আছিলে। তেখেতসকলে মানা কৰিছে যে আমি নতুন ক্ৰপত আমি নিদিওঁ, আৰু ফিজিবিলিটি ৰিপৰ্ট বিচাৰিছিলে। ফিজিবিলিটি ৰিপৰ্টবিলাক তেতিয়া কোনো অৰ্গেনাইজেশ্যনে দিব পৰা নাছিলে, যিহেতু এই খেতিটো অসমত প্ৰচলিতই নাছিলে, তেখেতসকলে নাজানিছিলে। তাৰপিছত মই বহুত সাহসৰে এইটো কৰিলোঁ। শেষত আফচাৰ হাজৰিকাৰ ছাৰৰ উদ্যোগত আমেৰিকাৰ পৰা এটা কোম্পানী আহিলে, এচিনাম ইনকৰ্পৰেশ্যন। তেখেতসকলে আহি যেতিয়া মোক সাহ দিলেহি, তেখেতসকলে কিনিম বুলি ক'লে যে আমি 20 মেট্ৰিক টন তেল বছৰি কিনিম। সিমানখিনি দিব পৰা ক্ষমতা মোৰ নাছিলে। তেতিয়া নেটফিৰ আমাৰ CMD আছিলে ডক্টৰ জয়ন্ত মাধৱ ছাৰ। তেখেতেই গোটেই প্ৰজেক্টটো তেখেতসকলে হাতত লৈ পেলাই গোটেই উত্তৰ পূৰ্বাঞ্চলত কৰিম বুলি তেখেতসকলে দায়িত্ব লৈ মোক 4 লাখ টকা এটা উপহাৰ স্বৰূপে দিলে। আৰু লগতে মোক ইণ্ডাষ্ট্ৰীৰ কাৰণে, এইটো যিটো ইণ্ডাষ্ট্ৰী দেখিছে, এই উদ্যোগটো নেটফিৰ দ্বাৰাই স্থাপন কৰা তেখেতসকলৰ ফাইনেন্সত। আৰু তেতিয়াৰ পৰাই মই পাচাউলি কৰোঁ। গোটেই অসম নৰ্থ ইষ্ট গোটেইখিনিতে এই পাচাউলিটো বিয়পি পৰে। আৰু লগে লগে দেখিলোঁ কি, যিহেতু মই এই মাৰ্কেটত চাকৰি বাদ দিয়া এই বিজনেছত নামি পৰিলোঁ, দেখা গ'ল যে ইয়াৰ দেখোন স্ক'প বহুত বেছি। আৰু লগে লগে মই খেতি সম্প্ৰসাৰণ কৰিলোঁ। মোৰ নিজৰ মাটি নাই, এই ফেক্টৰীৰ মাটিখিনি মই কিনি লৈছিলোঁ। তাৰপিছত বাকী মই 300 বিঘা মাটিত কৰিছিলোঁ। 300 বিঘা মাটি মই কালক্ৰমত এবছৰতে নহয়, ক্ৰমান্বয়ে এবছৰ 2 বছৰ তেনেকৈ 10 বছৰৰ ভিতৰত মই 300 বিঘা মাটি কৰিলোঁ। চব ভাড়া লৈছোঁ, বিভিন্ন অৰ্গেনাইজেশ্যনৰ মাটি, কোনোবা ব্যক্তিগত কৃষকৰ মাটি, সেইবিলাক মাটি ভাড়া কৰি পেলাই মই 300 বিঘা মাটিত খেতি কৰোঁ। তাৰপিছতে অকল পাচাউলি নহয়, যেতিয়া আমি এই ব্যৱসায়টোত নামি পৰিলোঁ, দেখিলোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন কোম্পানীবিলাকে আমাৰ পৰা তেল কিনিবলৈ বিচাৰে। অকল পাচাউলি নহয়, তেখেতসকলে বিচাৰে সুগন্ধ মন্ত্ৰী, তেখেতসকলে বিচাৰে চিত্ৰনলা, লেমন গ্ৰাছ, কেতুৰী। আমাৰ অসমৰ ৰাইজে জানে যে কেতুৰীৰ কোনো মূল্য নাই। আচলতে ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত এই কেতুৰীৰ মূল্যটো আছে, কাৰণ ইয়াৰ পৰা যিটো তেল ওলায়, এই তেলটো যিবিলাক আমাৰ হাৰ্বেল মস্কিটো ৰিপেলেণ্ট, হাৰ্বেল ইনচেক্ট ৰিপেলেণ্ট, এইবিলাক বিশেষকৈ DRL ডিফেন্স ৰিচাৰ্চ লেবৰেটৰী এই কামটো কৰে। তেখেতসকলে আমাৰ যিবিলাক জোৱান আছে, তেখেতসকলে এইবিলাক জংঘলত যেতিয়া যায়, তেখেতসকলে এই অইনমেণ্টটো কেতুৰীৰ যিটো তেলৰ পৰা উৎপাদন হয়, সেই উৎপাদনৰ পৰা যিবিলাক অইনমেণ্ট বনায়, সেইবিলাক ঘঁহি পেলাই তেখেতসকলে জংঘলত যায়। তেতিয়া মানে ইনচেক্টবিলাকে আক্ৰমণ নকৰে। গতিকে এনেধৰণৰ আমাৰ মূল্যৱান সম্পদ আমাৰ অসমত বহুত আছে। আৰু এই খেতিবিলাকত আমাৰ পৰম্পৰাগত যিবিলাক কৃষি, তাতকৈ বহুত লাভ পোৱা যায়। গতিকে এনেধৰণৰ আমাৰ যিবিলাক পতিত মাটি আছে, আৰু যিসকল যুৱক যুৱতী এতিয়াও চাকৰি আশাত বহি থাকে, তেখেতসকলে এনেকুৱা ধৰণৰ খেতি কৰি সময়বিলাক ভালদৰে মানে উপযুক্তভাৱে ব্যৱহাৰ কৰি তেখেতসকলে যে এনেকুৱা খেতি কৰিবলৈ লয়। আৰু উদ্যোগবিলাকতো আছেই, উদ্যোগবিলাকৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা কৃষি উদ্যোগবিলাক গঢ়িবলৈ চেষ্টা কৰি আছে। গতিকে এনেকুৱা ধৰণৰ খেতি লৈ পেলাই তেখেতসকলে যদি কৰ্মত আত্মসংস্থাপন লাভ কৰিবলৈ বিচাৰে, এনেধৰণৰ এৰ'মেটিক্স এণ্ড মেডিচিনেল খেতিবিলাকৰ যিটো মানে চাহিদা, সেইটো গোটেই ভাৰতবৰ্ষতে আছে। আমাৰ যিবিলাক উৎপাদিত তেল, আমি এতিয়া নিজে ইমান বছৰ ধৰি, আজি ধৰক আমি 25-26 বছৰ ধৰি এইটো লাইনত কাম কৰি আছোঁ। আৰু চাকৰিৰ লগত ধৰিলেতো মই এতিয়া 30 বছৰৰ ওপৰত এইটো লাইনত কাম কৰি আছোঁ। গতিকে অভিজ্ঞতাপূৰ্ণভাৱে আমি ক'ব পাৰোঁ যে ইয়াৰ মাৰ্কেটখন বৃহৎ ডাঙৰ। অকল ভাৰতবৰ্ষতে নহয়, ভাৰতবৰ্ষৰ উপৰিও বিভিন্ন বাহিৰা যিবিলাক দেশ, কাণ্ট্ৰি, সেইবিলাকেও আমাৰ পৰা তেলটো কিনি লৈ যায়। আমি তেলটো ডাইৰেক্টলি, যিহেতু মোৰ এতিয়া এক্সপৰ্ট লাইচেঞ্চ নাই, গতিকে আমাৰ বেলেগ অৰ্গেনাইজেশ্যন আছে। কাৰণ ভাৰতবৰ্ষৰ বিভিন্ন আমাৰ কোম্পানীবিলাকৰ লগত যোগাযোগ আছে, বিভিন্ন ষ্টকিষ্টৰ লগত আমাৰ সম্পৰ্ক আছে। গতিকে তেখেতসকলে কি কৰে, যিহেতু আমাৰ জেনুইন অইল, ইয়াত কোনো ভেজাল নাথাকে, গতিকে সেই তেলবিলাক কিনি লৈ যায়, গৈ পেলাই তেখেতসকলে এক্সপৰ্ট কৰে। ডাইৰেক্ট মই নকৰিলেও তেখেতসকলৰ দ্বাৰাই আমাৰ তেল চিত্ৰনলা, লেমন গ্ৰাছ, পাচাউলি, সুগন্ধ মন্ত্ৰী আৰু কেতুৰী
কেতুৰীটোৰ আচলতে আমাৰ এইটো কেতুৰী বুলি আমি অসমতহে কওঁ, কিন্তু বাহিৰত এইটোৰ নাম হ'ল এই কুৰকুমা এৰ'মেটিকা, এইটো ইংৰাজী নাম কুৰকুমা অইল বুলিয়ে কয়, কিন্তু এইটো হালধিৰ নিচিনাই। গতিকে এইটো আমাৰ বিভিন্ন ধৰণৰ সেইটো আমাৰ যিটো হাৰ্বেল মস্কিটোৰ ইনচেক্ট ৰিপেলেণ্টৰ কামত লাগে, গতিকে এইবিলাক কৰিব পাৰে। গতিকে এই আমি টোটেল ব্যৱসায় বুলি ক'বলৈ গ'লে আমাৰ চবৰে বেলেগ বেলেগ হয়। এতিয়া চিত্ৰনলাৰ 1 লিটাৰ তেলৰ দাম 1800-2000 টকা, লেমন গ্ৰাছৰ হ'ল 1 লিটাৰ তেলৰ দাম 1500-1600 টকা, আৰু পাতচাউলিৰ দামটো বহুত বেছি। আমি 2 মাহৰ আগতে তেল বেচিলোঁ 15,200 টকা 1 লিটাৰ তেলৰ দাম। আৰু সুগন্ধ মন্ত্ৰী, আমাৰ যিটো সুগন্ধ মন্ত্ৰী, এই খেতিটো আমি নকৰোঁ, কিন্তু কৰিবলগীয়া। মই ইয়াৰ বিষয়ত বহুত আৰ্টিকল লিখিছোঁ যে অসম চৰকাৰে বিভিন্ন স্কিমৰ জৰিয়তে সুগন্ধ মন্ত্ৰীটো আমাৰ কৃষক ফিল্ডত কৰিব লাগে। আমাৰ যেনেকৈ ধান মাহ সৰিয়হৰ কাৰণে বছৰি স্কিম আহে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা, তেনেধৰণে সুগন্ধ মন্ত্ৰীৰ ওপৰত কৰিব লাগে। কাৰণ সুগন্ধ মন্ত্ৰী যদি খেতি কৰে 3 বছৰ হয় লাগে, এবাৰ যদি আমি খেতিটো কৰোঁ তেনেহ'লে 3 বছৰৰ মূৰত প্ৰডাকশ্যন দিয়ে, কিন্তু প্ৰডাকশ্যন বহুত বেছি দাম। কাৰণ 1 কুইণ্টেল সুগন্ধ মন্ত্ৰী যিটো কচু পায়, সেইটো আমাৰ ওচৰৰ ফৰেষ্টবিলাকতে পোৱা যায়। সেইবিলাক মাইনৰ ফৰেষ্ট প্ৰডাক্ট বুলি কয়, সেইবিলাক কিনি আনি বহুত কোম্পানীয়ে ইয়াৰ পৰা লৈ গৈ আছে। এইবিলাক একচুৱেলি এক্সপ্লইটিং। আমাৰ অসমত এতিয়া নৰ্থ ইষ্টত এইটো সুগন্ধ মন্ত্ৰী নোহোৱা হৈ গৈছে, গতিকে আমি খেতি কৰাব লাগে। গতিকে চৰকাৰৰ এইটো দৃষ্টি পৰিব লাগে এইটো ক্ষেত্ৰত। আৰু যদি আমাৰ ইনকমৰ বিষয়ে কওঁ, আমাৰ কোটি টকাৰ ওপৰতে যায়, কাৰণ আমাৰ কৃষি বিভাগত খৰচটো বহুত বেছি। কাৰণ অকল ময়ে নেখাওঁ, যিমানবিলাক আমি ইনকম কৰোঁ তাৰে বহুত এটা পাৰ্চেণ্টেজ সেইবিলাক আমি আমাৰ যিবিলাক কৰ্মী আছে তেখেতসকলে লৈ যায়। কাৰণ এতিয়া মোৰ 20-22জনমান ষ্টাফেই আছে, আৰু সময়ত যেতিয়া ছিজন আহে, কামবিলাকৰ খেতিবিলাকৰ সদায় ছিজন থাকে। যেতিয়া বাৰিষা সময়ত আমাৰ কাম বহুত দৰকাৰ, তেতিয়া 100ৰ ওপৰত হৈ যায়। গতিকে ইমানখিনি মানুহ মোৰ লগতে জড়িত হৈ থকাত মই গৌৰৱান্বিত। এগৰাকী আদৰ্শ ৰঞ্জিত বৰা কৃষি স্নাতক হৈও তেখেতে এতিয়া সুগন্ধিৰ বজাৰখন কলিয়াবৰত স্থাপন কৰি অকল ৰাইজৰে নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তলৈ তেখেতৰ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰিছে। জাতীয় অৰ্থনীতি টনকিয়াল কৰাৰ লগতে স্থানীয় মকৰলৰ সুবিধা প্ৰদান কৰি আমাৰ জাতীয় অৰ্থনীতি এক প্ৰকাৰ টনকিয়াল কৰাত প্ৰায় সুদীৰ্ঘ 25টা বছৰ এনেদৰে এইগৰাকী আদৰ্শ কৃষক নিয়োজিত হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।